উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা সম্পৰ্কে থকা উদ্বিগ্নতাখিনি দূৰ কৰিবলৈ আজি মই এই ভিডিঅটো বনাই আছো। পৰীক্ষা তোমালোকৰ যি কেনসেলেশন বা পোষ্টপনমেন্টৰ নোটিস আহিছিল তাৰ পিছত আমাক কাউন্সিলে জনোৱা মতে যোৱা 24 তাৰিখত অৰ্থাৎ সোমবাৰে তেওঁলোকে এখন মিটিঙত মিলিত হয় আৰু সেই মিটিংখনৰ সিদ্ধান্ত মৰ্মে তেওঁলোকে এখন নোটিস জাৰি কৰিছে অৰ্থাৎ মিটিঙৰ আলোচনাৰ বিষয়সমূহে জাৰি কৰিছে আৰু সেই নোটিসখন তোমালোকক মই আজি শেয়াৰ কৰিবলৈ এই ভিডিঅটো বনালো। গতিকে কিছু কথা তোমালোকে গম পাবা এই মিটিঙৰ যিখিনি আলোচনাৰ বিষয় আছিল বা তেওঁলোকে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তসমূহ তোমালোকে এই মোৰ আলোচনাখিনিৰ জৰিয়তে গম পাবা। প্ৰথমটো প্ৰশ্ন হ'ল তোমালোকৰ যে বাকি থকা পৰীক্ষাসমূহ আমাৰ কেতিয়া অনুষ্ঠিত হ'ব নে নহ'ব এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া আমাক যিখন মিটিঙৰ তেওঁলোকৰ আলোচনাৰ নোটিস তেওঁলোক জাৰি কৰিছে আলোচনাৰ নোটিস একচুয়ালি নহয় তাত তেওঁলোকে কি আলোচনা কৰিলে সেই বিষয়ে অৱগত কৰিছে। তাত জনোৱা মতে প্ৰথমটো কথা হ'ল বহাগ বিহুৰ পিছৰে পৰা তোমালোকৰ দ্বিতীয় বৰ্ষৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ আমাৰ বহাগ বিহুৰ বন্ধ 14 তাৰিখৰ পৰা এপ্ৰিলৰ 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। 14, 15 আৰু 16 তাৰিখ পৰ্যন্ত বহাগ বিহুৰ বন্ধ থাকিব। 17 তাৰিখ স্কুল কলেজবোৰ খোলা আছে। 18 তাৰিখত পুনৰ গুড ফ্ৰাইডেৰ বন্ধ আছে। তো আমাৰ সেকেন্ড ইয়াৰৰ ক্লাছসমূহ বহাগ বিহুৰ পিছৰে পৰা আৰম্ভ কৰিব। এতিয়া বহাগ বিহুৰ পিছত যদি আমাৰ দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হয় আজিৰ তাৰিখৰ পৰা আজি তোমালোকে যেতিয়া মোৰ এই ভিডিঅটো হয়তো চাই আছা কোনোবাই 25 তাৰিখত বা কোনোবাই 26 তাৰিখতো চাব পাৰা আজিৰ পৰা সেই বহাগ বিহুৰ বন্ধৰ পিছলৈকে কিমান দিন বাকি আছে তোমালোকে হেতু এটা ক্যালকুলেট কৰি লবা। তাৰ আগত আমাৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ বাকি থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো যে সম্ভৱ নহয় সেই কথাখিনি তোমালোকে উপলব্ধি কৰিবা। ইন ফ্যাক্ট আমাক জনোৱা সেই তথ্যখিনিৰ মাজতে এই কথাখিনি স্পষ্টকৈ কৈও দিয়া হৈছে যে সেকেন্ড ইয়াৰৰ আমাৰ পাঠদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে হয়তো আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব। গতিকে এটা কথা নিশ্চিত যে তোমালোকে দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ হ'ল সময় অপচয় নকৰাকৈ। তাৰ পিছৰ কথাখিনি আহিল আমাৰ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো যদি চোৱা যায় তেতিয়াহলে এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাসমূহ ঠিকে যদি অনুষ্ঠিত হ'ল হেতেন তোমালোকে এখন মাৰ্কশিট পালা হয়। অন্য পৰীক্ষাবিলাকৰ নিচিনাকে এখন মাৰ্কশিট পালা হয়। এই মাৰ্কশিটখন তোমালোকৰ বিভিন্ন কামত এটাটো খুব এসেনশিয়াল কাম এটা আছে হেতু হ'ল সেকেন্ড ইয়াৰত পৰীক্ষাৰ যেতিয়া প্ৰপত্ৰ পূৰণ কৰিবা ফৰ্ম ফিল আপ কৰিবা তেতিয়া এইখন সংলগ্নতাৰ লগত কৰিবই লাগে মাৰ্কশিটখন আৰু কেতিয়াবা হয়তো স্কলাৰশিপ বা অন্য কোনো কামতো তোমালোকক মাৰ্কশিটখনৰ দৰকাৰ পৰে। গতিকে ফাৰ্ষ্ট ইয়াৰৰ এই মাৰ্কশিটখন তোমালোকে কেতিয়া পাবা পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱা এই কথাটো লৈ পিনি জনোৱা মতে 15 জুন 2025 ৰ ভিতৰত যেনে তেনে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিটখিনি পাবা। গতিকে এই ইনডাইৰেক্টলি কোৱা কথাখিনিৰ জৰিয়তে আমি গম পাম যে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত হলেও সেই অনুষ্ঠিত হোৱা সময়সীমাখিনি 15 জুনৰ আগতে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাখিনি ইতিমধ্যে শেষ হৈ যাব লাগিব। কিন্তু তাৰ আগতেতো আমাৰ সেকেন্ড ইয়াৰৰ ক্লাছবোৰ আৰম্ভ হৈয়ে যাব চলি থাকিব। গতিকে এটো এটা খুব লক্ষণীয় বিষয় আৰু ফাৰ্ষ্ট ইয়াৰৰ যেহেতু পৰীক্ষাৰ আমাৰ কিছু ইতিমধ্যে গুছিয়ে গৈছিল পেপাৰ কিছু গুছি গৈছিল কেইখনমানহে আমাৰ বাকি আছিল। গতিকে বাকি থকা পেপাৰসমূহৰ লগত তোমালোকে অকমান সংগতি ৰাখিবা কিন্তু তথাপিতো সেকেন্ড ইয়াৰৰ গোটেই প্ৰক্ৰিয়াটো তোমালোকে আৰম্ভ কৰি দিয়া। বিগত কিছু বছৰৰ তথ্য যদি আমি চাওঁ তেতিয়াহলে 2022 বৰ্ষত আটাইতকৈ পলম হৈছিল আমাৰ শেষৰ পৰীক্ষাখন শেষ হ'বলৈ 2022 চনত জুনৰ 1 তাৰিখত probably লাষ্ট পৰীক্ষাখন এইচএস ফাৰ্ষ্ট ইয়াৰৰ হৈছিল সমাপ্ত হৈছিল আৰু 9 তাৰিখ মানৰ ভিতৰত চাগে আমাৰ প্ৰথমখন মাৰ্কশিট অনলাইনত জেনাৰেট হ'বলৈ আৰম্ভ কৰিছিল। গতিকে সেই দিশত চালে 2023 আৰু 24ত খুব আগতে সোনকালে আমাৰ পৰীক্ষাসমূহ শেষ হৈছিল এপ্ৰিল মে মানতে শেষ হৈ গৈছিল। গতিকে এইবাৰো সময় নথকা নহয় কিন্তু তাৰ মাজতে এটা বিষয় আৰু আহিব পঞ্চায়ত ইলেকশ্যনৰো এটা নিৰ্বাচনৰো এটা আমাৰ বিষয় ইয়াতে জড়িত হৈ আছে। কিন্তু এইবোৰ কথা তাতে সংলগ্ন কৰা হোৱা নাই আলোচনাৰ বিষয়বস্তুসমূহত। তো বিষয়খিনি মই আকৌ এবাৰ লাগিলে মাটি তোমালোকক শুনাই দিছো যিখন নোটিস আছিলে তাৰ প্ৰথমটো পইণ্টতে লিখিছিল the classes of HS second year is proposed to commence just after the Bohag Bihu holiday for the academic session 2025-26 like any previous years। মানে বিগত বৰ্ষসমূহৰ নিচিনাকে
এইবাৰো 2025-26 যিটো শৈক্ষিক বৰ্ষ হ'ব তাৰ ক্লাছসমূহ আমাৰ বহাগ বিহুৰ পিছতে আৰম্ভ হ'ব এইখিনিতে মই কওঁ আগতে আমাৰ মোৰ যিমান দূৰ মনত আছে 2nd of মে মাহৰ 2 তাৰিখ মানৰ পৰা আমাৰ সেকেন্ড ইয়াৰৰ ক্লাছবোৰ আৰম্ভ হৈছিল কিন্তু যেহেতু পৰীক্ষা প্ৰক্ৰিয়াবোৰ ইয়াৰ আগতে শেষ হৈছিল তেতিয়া এই ধৰণৰ সমস্যা নাছিল এইবাৰ পৰীক্ষাখন আমাৰ অলপ বিহংগতিয়ে দেখা দিছে বাবেহে এই সমস্যাটো সৃষ্টি হৈছে তো এইটো এটা কথা আছিল আমাৰ এই জাননীখনত জনোৱা মতে 2 নম্বৰতে কথা কৈছিল the board will arrange the schedule of remaining examination of HS first year 2025 in such a manner that interested student can download their e-mark sheet from 15th of June 2025 provided that individual institutions evaluate the answer scripts and uploaded the marks before 15th of June 2025 অৰ্থাৎ ইটো কথা মই কৈছো ইতিমধ্যে তোমালোকৰ e-mark sheet খন e-mark sheet বুলি এই কাৰণে কৈছে কাৰণ mark sheet খন আমি ডাউনলোড কৰি ল'ব লাগে হেতু বাৰু তোমালোকে নিজৰ ফালৰ পৰা সাধাৰণতে নকৰা এইবাৰ কি কৰে মই নাজানো বোৰ্ডে কিন্তু আগতে আমাৰ স্কুল বিলাকলৈ এটা ইউজাৰ আইডি পাসওয়াৰ্ডৰ জৰিয়তে পোৰ্টেলত mark sheet বোৰ জেনাৰেট হৈছিল আমি ডাউনলোড কৰি প্ৰিন্ট আউট কৰি তোমালোকৰ হাতত গটাই দিছিলো তো এইবাৰো সেই প্ৰক্ৰিয়াটোই থাকিব পাৰে হয়তো কিন্তু তোমালোকৰ mark sheet বোৰ জেনাৰেট হ'বলৈ আৰম্ভ কৰিব 15th of June or before 15th of June 2025 এইটো এটা পইণ্ট আছিল তাত আৰু number 3 কৈছিল the remaining examination of HS first year 2025 will be preferably conducted after commencement of HS second year classes এটো মই কৈছো ইতিমধ্যে যে ফাৰ্স্ট ইয়াৰৰ বাকি থকা পৰীক্ষাখিনি হ'বনে নহব সন্দৰ্ভত তোমালোকে যিখিনি অকমান বিমূৰত পৰিছিল বা কিউৰিয়াছ হৈ আছিল হ'ব নহব লৈ পিনি হেতু সম্পৰ্কীয় ইয়াতে কথাটো কৈছে যে পৰীক্ষা পাতিব কিন্তু সেকেন্ড ইয়াৰৰ ক্লাছবোৰ আৰম্ভ হৈ যোৱাৰ পিছতহে পৰীক্ষা পাতিব গতিকে মোৰ ফালৰ পৰা মই কনক্লুড কৰো এইখিনি সদায় কৈ আছো মই এইটো কথা তোমালোকে সেকেন্ড ইয়াৰৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়া কিয়নো সেকেন্ড ইয়াৰৰ পৰীক্ষা বিলাকৰ কাৰণে তোমালোকে সময় কম কৈ পাবা নহলে সিলেবাসবোৰ সম্পূৰ্ণ কৰিবলৈ গতিকে সোনকালে আৰম্ভ কৰি দিয়া নোটছ পাতিবোৰ যোগাৰ কৰা বুকস যোগাৰ কৰা কাৰণ এতিয়ালৈকে আমাৰ সিলেবাস সলনি হোৱাৰো কোনো নোটিফিকেশন পোৱা নাই গতিকে মোস্ট প্ৰবাবলি আমাৰ সিলেবাসবোৰ বিগত বৰ্ষৰ নিচিনা একে থাকিব সেই সম্পৰ্কে তোমালোকে স্কুলত লাগিলে টিচাৰক তোমাৰ অকমান যোগাযোগ কৰা বা সিনিয়ৰ যিখিনি ষ্টুডেন্টস পাস কৰি গল তেওঁলোকৰ পৰা পুৰণি কোৱেশ্চন পেপাৰে হোক বা অন্য তথ্যসমূহ সংগ্ৰহ কৰি লোৱা আৰু সেকেন্ড ইয়াৰৰ শৈক্ষিক বৰ্ষটোৰ বাবে প্ৰস্তুতি চলোৱা তো এইখিনিত আই হোপ তোমালোকৰ যিখিনি ডাউটস আছিল ক্লিয়াৰ হৈ গৈছে আৰু মই যেনেকৈ ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক প্ৰমিস কৰিছিলো নতুন আপডেটস থাকিলে তোমালোকক জনাম বুলি আৰু সেই মোৰ প্ৰমিস মতে তোমালোকক তথ্যখিনি জনালো ধন্যবাদ